আমাৰ সকলোৰে বাবে এটা ভাল দিন সভাত আমাৰ উপস্থিত সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আমাৰ এমপি গুৱাহাটী লোকসভা বিজুলী কলিতা মেধি ডাঙৰীয়ানী শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অনুপ বৰ্মন ডাঙৰীয়া আমাৰ আয়ুক্ত সচিব অশোক বাবু ডাঙৰীয়া ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া NHMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন ডাঙৰীয়া DME ডক্টৰ মনোজ চৌধুৰী ডাঙৰীয়া ডিৰেক্টৰ হেল্থ সাৰ্ভিস কমলজিৎ তালুকদাৰ ডাঙৰীয়া ডিৰেক্টৰ হেল্থ সাৰ্ভিস ডক্টৰ উমেশ ফাংচু ডাঙৰীয়া উপস্থিত নিযুক্তি পত্ৰ লবলৈ অহা আমাৰ যুৱক যুৱতীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল আমি অসমত বিধানসভাৰ নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিবলৈ যাম আৰু আমি কৈছিলো যে এই নিযুক্তি আমি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিম আৰু এই 1 লাখ নিযুক্তি কন্ট্ৰাকচুৱেল নিযুক্তি নহয় আমি নিয়মীয়াকৈ 1 লাখ যুৱক যুৱতীক চৰকাৰত আমি নিযুক্তি দিম যেতিয়া যোৱা নিৰ্বাচনৰ সময়ত এই কথাখিনি মই কৈছিলো স্বাভাৱিকভাৱে অলপমান অবিশ্বাসৰ এটা ভাৱ আছিলে আৰু আমাৰ কোনেও ভাবিব পৰা নাছিলে যে আমি 1 লাখ ল'ৰা ছোৱালীক কেনেকৈ নিযুক্তি দিম প্ৰথম কথা 1 লাখ এটা ডাঙৰ সংখ্যা আমাৰ অসমত আজিলৈকে যিমান চৰকাৰ প্ৰতিষ্ঠা হৈছে 5 বছৰত 25 বা 30 হাজাৰতকৈ আমি কেতিয়াও বেছিকৈ নিযুক্তি দিব পৰা নাছিলো যেতিয়া 1 লাখ বুলি সংখ্যাটো আহিলে স্বাভাৱিকতে মানুহৰ মনত এটা প্ৰশ্ন আহিছিলে যে 1 লাখ নিযুক্তি কেনেকৈ হ'ব তাৰ পিছত মোক সুধিছিলে যে এই 1 লাখ কন্ট্ৰাকচুৱেল হ'ব নে ৰেগুলাৰ হ'ব তেতিয়া মই কৈছিলো যে ৰেগুলাৰ 1 লাখ হ'ব আৰু কন্ট্ৰাকচুৱেল যিখিনি আমি নিযুক্তি দিম তেওঁলোক 1 লাখৰ বাহিৰত থাকিব যেতিয়া ইলেকশ্যন হৈ গ'ল বিজেপি চৰকাৰ শাসনত আহিলে প্ৰথম কেবিনেটতে আমি এটা সিদ্ধান্ত লৈছিলো এখন কেবিনেট সাব কমিটি বনাইছিলো যে আমি 1 লাখ নিযুক্তি আমি কেনেকৈ দিম তেতিয়া 3টা বিভাগ আমাৰ মনলৈ আহিছিল এটা হ'ল হোম ডিপাৰ্টমেণ্ট পুলিচ এটা হ'ল হেল্থ ডিপাৰ্টমেণ্ট স্বাস্থ্য বিভাগ আৰু তৃতীয়টো হ'ল শিক্ষা বিভাগ অৰ্থাৎ আমি সিদ্ধান্ত লৈছিলো যে আমি এই 1 লাখ নিযুক্তিৰ আটাইতকৈ বেছি নিযুক্তি আমি 3টা বিভাগত দিম পুলিচত হেল্থ ডিপাৰ্টমেণ্টত আৰু আমাৰ শিক্ষা বিভাগত বিধানসভাত প্ৰায় 2 বছৰ আৰু 1 বছৰ প্ৰত্যেক বিধানসভাতে আমাক প্ৰশ্ন কৰিছিলে যে কিমান নিযুক্তি দিয়া হ'ল কেতিয়াবা আমি কৈছিলো এই বছৰ 25,000 দিয়া হ'ল 20,000 দিয়া হ'ল লাহে লাহে যেতিয়া সংখ্যাটো 1 লাখৰ ওচৰ চাপিব আৰম্ভ কৰিলে তেতিয়া এই প্ৰশ্নটো আৰু কোনেও সোধা বাদ দিলে যোৱা দুবছৰ
এই প্ৰশ্নটো আমাক কোনেও সোধা নাই যে 1 লাখ নিযুক্তি দিবলৈ আৰু কিমান বাকি আছে। কাৰণ আমি 1 লাখ নিযুক্তি পাৰ হৈ বৰ্তমান আমি 1,42,029 গৰাকী যুৱক যুৱতীক আমি চৰকাৰত নিযুক্তি দিব পাৰিলো। প্ৰতিশ্ৰুতি কিমান আছিলে 1 লাখৰ, আমি কিমানক দিলো 1,42,000। আজি আমি 3,420 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা 1,45,449 বৃদ্ধি হ'ব। অহা মাহৰ 10 তাৰিখে আমি এবিআৰিৰ 3য় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এবিআৰিৰ 4ৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম। অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব। এতিয়া আপোনালোকে চিন্তা কৰক যে আজি আমাৰ ৰাজ্যত যদি এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপালেহেঁতেন বা পঢ়া শুনা কৰাৰ পিছতো কৰ্ম সংস্থাপনৰ সুবিধা নাপালেহেঁতেন, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি কিমান আগ্ৰহ কৰিলেহেঁতেন। আজি আমাৰ অসমত পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে এটা যুৱক যুৱতীৰ মাজত ডাঙৰ এটা জনবিশ্বাস গঢ়ি উঠিছে। আজি আমাৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা সোনকালে উঠি ষ্টেডিয়ামত দৌৰে। আমাৰ ল'ৰা ছোৱালীয়ে আজি নাৰ্ছ পঢ়ে, লেবৰেটৰী টেকনিচিয়ান পঢ়ে। আজি আমাৰ ল'ৰা ছোৱালীয়ে টেট পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে। এটা সময়ত স্কুল কলেজ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ যি এক অনীহা আছিলে, আজি লাহে লাহে সেই অনীহা দূৰ হৈছে আৰু যোৱা 5টা বছৰত আমাৰ অসমত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে। আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰু যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপন পায় তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো। ফৰেষ্ট ডিপাৰ্টমেণ্টত আমাৰ বনজ সম্পদক ৰক্ষা কৰিব লাগে, আমি নতুন বেটেলিয়ন কৰিছো। পুলিচত আমাক আইন শৃংখলা ৰক্ষা কৰি আছিলে। অৰ্থাৎ প্ৰত্যেক 1 লাখ সন্তান জন্মত 480টা মেটাৰনেল মৰ্টেলিটি অৰ্থাৎ মাতৃৰ মৃত্যু হৈছিলে, শিশুৰ মৃত্যু হৈছিলে। আজি আমি ৰাজ্যত চাৰিওফালে হস্পিটাল, মেডিকেল কলেজ আদি নিৰ্মাণ কৰাৰ ফলত আমাৰ স্বাস্থ্য বিভাগত যি আমাৰ
প্ৰচেষ্টা আছিলে যে মেটাৰনেল মৰ্টেলিটি কমাব লাগে, ইনফেণ্ট মৰ্টেলিটি কমাব লাগে। লাহে লাহে আমাৰ ৰাজ্যখনে আজি এটা ইতিবাচক ফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ ৰাজ্যখন আজি প্ৰগতিৰ পথত আগুৱাই গৈছে। এই 1.5 লাখ নিযুক্তিত আৰু এটা গুৰুত্বপূৰ্ণ দিশ আছিলে যে আগতে চৰকাৰে যেতিয়া এপইণ্টমেণ্ট দিব যায়, পোৱাসকলেতো ভাল পায়, কিন্তু নোপোৱাসকলে কোৰ্টলৈকে যায় আৰু কোৰ্টত কেছ কৰি এপইণ্টমেণ্টৰ প্ৰচেষ্টা বন্ধ কৰি থৈ দিয়ে। কেতিয়াবা কেতিয়াবা 10 বছৰলৈকে আমি এপইণ্টমেণ্ট দিব নোৱাৰিছিলোঁ। এইবাৰৰ নিযুক্তিত এটা ডাঙৰ দিশ হৈছে পোৱাবিলাকেতো কোৰ্টত নাযায়, কিন্তু আজি আমাৰ ৰাজ্যত চাকৰি নোপোৱা, পৰীক্ষা দি যিসকল বিফল হ'ল তেওঁলোকেও কোৰ্টলৈকে নাযায়, কাৰণ তেওঁলোকে জানে যে মোৰো চান্স আকৌ আহি আছে। এইবাৰ মই পোৱা নাই, কিন্তু আকৌ পোষ্ট ওলাব, মই আকৌ পাম। এইবাৰ মই কিবা কাৰণত নাপালো, অহাবাৰ মই পাম। তাৰ কাৰণে 1.5 লাখ নিযুক্তিৰ পিছতো আদালতত এটাও গোচৰ হোৱা নাই। আগতে আদালতত গোচৰ হবই, ষ্টে অৰ্ডাৰ আহিবই, আৰু পোৱাসকলৰ পৰা উকিলে টকা পায়, নোপোৱাসকলৰ পৰাও উকিলে টকা পায়। এতিয়া উকিলৰ ওচৰত কোনেও নাযায়, কাৰণ তেওঁলোকে জানে যে কিবা কাৰণত এইবাৰ যদি আমি পোৱা নাই, অহাবাৰ আমি নিশ্চয় কৰি পাম। তাৰ লগে লগে আমাৰ ৰাজ্যত চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে এটা উদ্যোগীকৰণৰো পৰিৱেশ আৰম্ভ হৈছে। আজি আমাৰ অসমত যিমান ডাঙৰ ডাঙৰ হস্পিটাল আছিলে, মেক্সৰ পৰা আৰম্ভ কৰি, এপলৰ পৰা আৰম্ভ কৰি মেদান্তলৈকে, হেল্থ চিটিলৈকে প্ৰাইভেট হস্পিটালবিলাক আহিছে। বহুত ল'ৰা ছোৱালীয়ে তাত নিযুক্তি পাবলৈ সক্ষম হৈছে। তাৰ লগে লগে আজি আমাৰ জাগিৰোডত প্ৰায় 30,000 কোটি টকা খৰচ কৰি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে। তাতে আমাৰ 27,000 ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ইউৰিয়া প্লান্টৰ নামৰূপত আধাৰশিলা স্থাপন কৰিলে। প্ৰায় 12,000 কোটি টকাৰে নতুন ইউৰিয়া কাৰখানা নিৰ্মাণ হ'ব। তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। কেইটামান দিন পিছত ধুবুৰী জিলাৰ চাপৰত আমাৰ 3,000 মেগাৱাট শক্তি উৎপাদন কৰিব পৰা থাৰ্মেল পাৱাৰ প্লেণ্ট আৰম্ভ হ'ব। তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপনৰ ব্যৱস্থা লাভ কৰিব। তাৰ মানে আমাৰ চৰকাৰে চৰকাৰী চাকৰি দিছে, সমান্তৰালভাৱে উদ্যোগীকৰণৰ ব্যৱস্থা হাতত লৈছে। তৃতীয়তে আমি আৰু চিন্তা কৰিছো যে উদ্যোগীকৰণ হ'ল,
চৰকাৰী চাকৰি হল বাকী ল'ৰা ছোৱালীৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ম আমি আৰু এটা আঁচনি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ অধীনত যিসকলে এগ্ৰিকালচাৰ পাছ কৰিছে ভেটেনাৰী পাছ কৰিছে ডক্টৰ পাছ কৰিছে ডেন্টেল ডক্টৰ পাছ কৰিছে তেওঁলোকক চৰকাৰে নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ যোগান ধৰে আৰু যিসকল ল'ৰা ছোৱালী নৰ্মেল এডুকেশ্যন কৰিছে কিন্তু ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোককো চৰকাৰে 2 লাখ টকাকৈ বেংকৰ লগত কোনো সম্পৰ্ক নাই চৰকাৰে ডাইৰেক্টলি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ মানে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব উদ্যোগীকৰণ আৰম্ভ হৈছে অসমত আৰু যিসকলে নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব খোজে তেওঁলোকক চৰকাৰে বিভিন্ন আঁচনিৰে বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সহায় কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে তাৰ ফলত আজি আমাৰ ৰাজ্যত যুৱক যুৱতীসকলৰ মাজত এটা আশাৰ পৰিৱেশৰ সৃষ্টি হৈছে আজি আপোনালোকে চিন্তা কৰিব যোৱা 3-4টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে যেতিয়া তেওঁলোকে নোৱাৰেগৈ চেষ্টা কৰি তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে এতিয়া অসমৰ যুৱক যুৱতী ৰাস্তাত ওলাই আহিব আন্দোলন কৰিবৰ কাৰণে নহয় ৰাতিপুৱা পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিছ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে ওলাই আহিব এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ বাবে ওলাই আহিব আমাৰ অসমত এছাম ব্যক্তি আছে তেওঁলোকৰ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব তেওঁলোকে পালন কৰিলে নিজৰ ল'ৰা ছোৱালীয়ে ভাল জায়গাত কৰ্মসংস্থাপন পালে তেওঁলোকৰ কোনো দায়িত্ব নাই এতিয়া নিজৰ ল'ৰা ছোৱালীক নিৰাপদ দূৰত্বত থৈ দি তেওঁলোকে বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ আন্দোলনকাৰী বনাব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় ৰিচাৰ্চ কৰি থাকে যে মোৰ ল'ৰা ছোৱালীটো ডাক্তৰ হল মোৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হল মোৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হল এতিয়া বেলেগৰ ল'ৰা ছোৱালীক আমি কেনেকৈ আন্দোলনকাৰী বনাও বেলেগৰ মাক বাপেকৰ সপোনবিলাক আমি কেনেকৈ ধ্বংস কৰি দিওঁ এইটো আছে তেওঁলোকৰ কাম কিন্তু আজি তেওঁলোকে বুজি পাইছে যে যেতিয়ালৈকে অসমত বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও আন্দোলনৰ ৰাস্তাত নাযায় কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে উদ্যোগত যাব পাৰে ইয়াত হতাশা নাই ইয়াত আজি আশাৰ ৰাজনীতি আছে আৰু তাৰ কাৰণে আজি আমি 1.5 লাখ ল'ৰা ছোৱালীক আমি নিযুক্তি দিব পাৰিলো আজি আপোনালোকে চিন্তা কৰক ইয়াত যোনে চাকৰি পাইছে
বিভিন্ন মানুহে পাইছে মই কাকুকে চিনি নাপাওঁ কোনোবাই হয়তো চিনাকি দিলে চিনি পাম কিন্তু চাকৰি পোৱাৰ আগতে কোনেও আমাক লগ কৰিবলগীয়া আহিব হোৱা নাই আজি আমাৰ চৰকাৰী চাকৰি স্বচ্ছতাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে আজি আমি সুনাম কঢ়িয়াব পাৰিছো সমগ্ৰ ভাৰততে জানে যে অসমৰ চাকৰি আজি স্বচ্ছতাৰ ভিত্তিত হয় বহুত লৰা ছোৱালীয়ে চাকৰি নাপাওঁ বুলি ভাবি থাকে ৰিজাল্ট দিয়া দিনাখন তেওঁলোকে গম পায় যে আমাৰ চাকৰি হৈ গ'ল বহুতে প্ৰমাণ চাবৰ কাৰণে পৰীক্ষা দিয়ে যে চাকৰি পায় নে নাপায় পিছত তেওঁলোকে গম পায় যে ইয়াতে চৰকাৰী চাকৰিৰ কাৰণে অসমত এতিয়া সকলোৰে বাবে সুবিধা আছে আজি 1.5 লাখ দুখীয়া মানুহৰ ঘৰত চৰকাৰৰ দৰমহাৰ টকা যায় যদি বিজেপি চৰকাৰ নাথাকিলেহেঁতেন এই 1.5 লাখ ল'ৰা ছোৱালীৰ 5,000ও চাকৰি নাপালেহেঁতেন ইয়াতে আগতেও পোৱা নাছিল এতিয়াও নাপালেহেঁতেন কাৰণ হাইকোৰ্টৰ কেছ চাকৰিৰ বাবে টকাৰ হিচাপ নিকাচ এইবিলাক কৰোঁতে কৰোঁতে চাকৰিলৈকে আমি গৈয়েই নাপালোহেঁতেন আজি আমি অসমত যুৱ প্ৰজন্মৰ মাজত এটা নতুন আস্থাৰ পৰিৱেশ আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছো মোৰ দুটা অনুৰোধ আমাৰ চৰকাৰী চাকৰিত স্বাস্থ্য বিভাগত নিযুক্তি পোৱা সকলৰ দায়িত্ব বহুত বেছি কাৰণ আমি মানুহৰ জীৱনৰ লগত কাম কৰো এজন ব্যক্তি বেমাৰ হল আইসিইউত সোমালে কোনে তেওঁক পৰিচালনা কৰিব লাগিব আমাৰ নাৰ্ছসকলে আমাৰ ডক্টৰসকলে কোনোবা এজন মানুহৰ মুমূৰ্ষ অৱস্থাত হস্পিটাললৈ আহিলে কোনে সহায় কৰিব লাগিব আমি সহায় কৰিব লাগিব এগৰাকী গৰ্ভৱতী মহিলা ৰাতি 3টা বজাত ডেলিভাৰী পেইন হল কোনে সহায় কৰিব লাগিব স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে আমাৰ লেব টেকৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্ট নাৰ্ছলৈকে আমি সহায় কৰিব লাগিব আমাৰ দায়িত্ব আন চৰকাৰী চাকৰিয়ালতকৈ বহুত বেছি সেইবাবে স্বাস্থ্য বিভাগত নিযুক্তি পোৱা আমাৰ যিসকল যুৱক যুৱতী আছে তেখেতসকলক মই অনুৰোধ কৰিম সকলোৱে যাতে আমাৰ চিকিৎসালয়সমূহত আমি যাতে দুখীয়া দৰিদ্ৰ মানুহক সেৱা কৰিব পাৰো তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগে আমি অসমত দেখিছো কোভিডৰ সময়ত আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে ডক্টৰসকলে ইমান ভাল কাম কৰিলে যে এটা সময়ত প্ৰাইভেট হস্পিটালতকৈও কোভিডত আক্ৰান্ত হলে পেশেন্টসকলে চৰকাৰী হস্পিটালতে অহাৰ সিদ্ধান্ত লয় আমাৰ সুবিধা আজি আমাৰ হস্পিটাল বিলাকত সম্পূৰ্ণ আছে আমাক লাগে এটা মানৱীয় প্ৰমূল্য আজি নাৰ্ছিং হোমত আৰু গভৰ্ণমেণ্ট মেডিকেল কলেজত মানুহৰ ট্ৰিটমেণ্টৰ কোনো গণ্ডগোল নাই
কিন্তু নাৰ্ছিং হোমত যেতিয়া এজন পেচেণ্ট যায়, যিহেতু তেওঁ টকা দিব নাৰ্ছিং হোমত, তেওঁৰ কাৰণে পেচেণ্টবিলাক লক্ষী, সেইকাৰণে পেচেণ্ট গ'লে মৰমত মাত কথা দিয়ে, ইমান ভাল কৰি কথা পাতে যে আমি এইটো নাচাওঁ যে ভাল কথা পাতি আছে, লগত লাখ টকাৰ বিলো বাঢ়ি আছে, তাক আমি নাচাওঁ, আমি মাত্ৰ এটাই চাওঁ, ইমান ধুনীয়া ব্যৱহাৰ, ইমান ভাল কৰি কথা কৈছে। সঁচাকৈ বেমাৰত পৰা মানুহৰ কাৰণে ঔষধৰ যিমান প্ৰয়োজনীয়তা, মিঠা মাত এটাই তেওঁলোকক বহুত আত্মবিশ্বাস বঢ়াই তোলে। ডেলিভাৰী হ'বৰ কাৰণে মহিলা এগৰাকী গৈ আছে, চিজাৰিন হ'ব, যদি ভয়ত থাকে তেতিয়াহ'লে ব্লাড প্ৰেছাৰ বাঢ়ি যাব, ব্লাড প্ৰেছাৰ বাঢ়িলে আমি চিজাৰিন কৰিব নোৱাৰিম। তাৰ কাৰণে যেতিয়া আমি অতি টেবুললৈকে গৈ থাকিম, যদি নাৰ্ছগৰাকীয়ে কয় যে বাইদেউ একো নহয়, সদায় আমাৰ ইয়াত অপাৰেশ্যন হৈ থাকে, ডাক্তৰৰ হাতখন বিৰাট ভাল, আপুনি একদম 100% আপোনাৰ সন্তানো ভালে থাকিব, আপোনাৰো ভাল হ'ব। আমাৰ মেডিকেলত আজিলৈকে কাৰো একো হোৱা নাই। এই যে মৰমৰ মাত এষাৰ দিলো, মাতৃগৰাকীৰ ব্লাড প্ৰেছাৰ কমি যাব, যে তাৰ মানে ইয়াৰ নাৰ্ছ আৰু ডাক্তৰ এই গোটেইসকলে মোৰ লগত আছে আৰু মোক মৰিব নিদিয়ে। কিন্তু যেতিয়া আমি অতীত যোৱাৰ সময়ত মহিলাগৰাকীক কম, আজি মোৰ ছুটি আছিলে, আপোনাৰ আজিহে লেবাৰ পেইন হ'ব পাৰিলেনে, আপোনাৰ কাৰণে আজি মই বিয়াত যাব নোৱাৰিলো, বিহুত যাব নোৱাৰিলো, পূজাত যাব নোৱাৰিলো, মানুহগৰাকীৰ মনত কেনেকুৱা হয়, মানুহগৰাকীয়ে ভাবে যে ইহঁতি লৈ গৈ মোক এতিয়া মাৰি পেলাব। আৰু বিপি 120ৰ জেগাত 160 হৈ গ'ল, আকৌ বিপিটো নমাবৰ কাৰণে আপোনালোকে ঔষধ খুৱাবলগীয়া হ'ল। কামো বাঢ়িলে, মহিলাগৰাকীয়েও ভয় খালে, আৰু আমি যিটো কাম সহজতে কৰিব পাৰিলোহেঁতেন, সেই কামটো আমি কষ্টলৈকে ৰূপান্তৰ কৰি দিলো। বাচ্চাটো জন্ম হ'ল, জন্ম হোৱাৰ পিছত কিবা কাৰণত বাচ্চাটো জণ্ডিজ হ'ল, আমি মেচিনত বাচ্চাটোক ৰাখিব লাগিব, মাকৰ পৰা বাচ্চাটো আমি লৈ যাম। যদি মাকজনীয়ে ভাবে যে এই নাৰ্ছগৰাকীৰ হাতত মই যিটো বাচ্চাক তুলি দিলো, এই বাচ্চাটোক মই যিমান মৰম কৰো, নাৰ্ছগৰাকীয়ে সিমানেই মৰম কৰে, তেতিয়া মাকৰ কোনো টেনচন নাথাকে, আৰু আমিও ভাল কৰি পেচেণ্টটোক লৈ যাব পাৰো। কাৰণ তেতিয়া মাকগৰাকীক চাব নালাগে, মাকগৰাকীয়ে আমাৰ ওপৰত বিশ্বাস কৰে। পেচেণ্টক আমি লৈ গলো, আমাৰ মেডিকেল কলেজত কেতিয়াবা কি হয়, মেচিন আছে, কিন্তু বহুত কেইটা মেচিনত চাই থাকিবৰ কাৰণে বাচ্চা কেইটাক দিলে মই অলপ কষ্ট কৰি ঘূৰিব লাগিব। সেইকাৰণে আমি কি কৰো, এটা মেচিনতে 2টা 3টা 4টালৈকে বাচ্চা তুলি দিওঁ। তাৰ ফলত কি হয়, বাচ্চাটো পৰিবও পাৰে, বা বাচ্চাটোৱে যিটো তাৰ পৰা যিটো ৰে পাব লাগে, এটা বাচ্চাই যিটো এটা ৰে পাব লাগে, সি 4 ভাগত বিভক্ত হৈ গ'ল। গতিকে জণ্ডিছ যদি এদিনত যাব লাগে, 4 দিনলৈকে জণ্ডিছ থাকি গ'ল। আৰু আমাৰে মাজত কিছুমান মানুহ থাকে, এই আপুনি ইয়াত কিয় আহিলে, ইয়াত ভাল নহ'ব দেই, অমুক নাৰ্ছিং হোমত লৈ যাওক, তাতেহে ভাল পাব, আমাৰ মেডিকেলত ভাল কৰি সুবিধা নাই। চব আছে,
গুৱাহাটীৰ কোনো নাৰ্ছিং হোমত আমাৰ মেডিকেলত কৰি ভাল যন্ত্ৰ পাতি আন কোনো নাৰ্ছিং হোমত নাই। আমাৰ মেডিকেলত যিমান যন্ত্ৰ পাতি ডক্টৰ যিমান আছে আন জাগাত কতো নাই। কিন্তু আমাৰ মাজৰে দুই এজনে পেচেণ্টজনক আহি পোৱাৰ লগে লগে বিভিন্ন ধৰণে ভয় খুৱাই দিলে, নাৰ্ছিং হোমলৈকে পঠাই দিলো। দুদিন পিছত নাৰ্ছিং হোমত যেতিয়া মানুহজনে টকা পইচা দিব নোৱাৰা হয় আকৌ মেডিকেললৈকে ঘূৰি আহে। এই যিবিলাক একাংশ কৰ্মচাৰীয়ে কেতিয়াবা কেতিয়াবা আনএথিকেল কাম কৰে, তাৰ কাৰণে কি হয় 90% কৰ্মচাৰীয়ে যিটো ভাল কাম কৰে 10%ৰ কাৰণে বাকী 90%ও এটা বদনাম লবলগীয়া হয়। আমি বিচাৰো আজি ইয়াতে যিমান ল'ৰা ছোৱালীক মই দেখিছো, দেখিলে গম পাই, মই ওচৰত আহোঁতে চাই আহিছিলো যে কিমান বাহিৰত গাড়ী আছে। তেতিয়া মই দেখিলো যে আমাৰ অফিচাৰ বিলাকক বাদ দি ইয়াত এপইণ্টমেণ্ট ল'বলৈ গাড়ী দি অহা মানুহৰ সংখ্যা একেবাৰে নগণ্য।